বা মেধাৰ ওপৰত আমি চৰকাৰী চাকৰি প্ৰদানৰ আমি এটা নতুন মানদণ্ড নিৰ্মাণ কৰিছো যেতিয়া অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে লাহে লাহে চাকৰি পোৱাটো আৰু টান হৈ গৈ থাকিলে এটা সময় আহিলে যে মেজিষ্ট্ৰেটৰ চাকৰি পাবৰ কাৰণে কংগ্ৰেছে এপইন্টমেন্ট কৰা এপিএসসিৰ চেয়াৰম্যান ৰাকেশ পালক যদি 1 কোটি টকা নিদিয়ে আমাৰ লৰা ছোৱালীয়ে মেজিষ্ট্ৰেট চাকৰি পাব নোৱাৰে ডিএসপি চাকৰি পাব নোৱাৰে ইন্সপেক্টৰ অফ স্কুল বা তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ দামো 10 লাখ 15 লাখ টকালৈকে বৃদ্ধি পাইছিল 2015 চনত যেতিয়া কংগ্ৰেছৰ লাষ্ট বছৰ আছিল সেই সময়ত চাকৰিৰ বজাৰত একোটা চাকৰিৰ মূল্য 1 কোটি টকালৈকে আগবাঢ়িছিল সেই সময়ত নিযুক্তি পোৱা বহুত অফিচাৰৰ লগত যেতিয়া মই কথা পাতো বহুত কৰ্মচাৰীৰ লগত মই যেতিয়া কথা পাতিলে মই তেওঁলোকক বুজি পোৱা হৈছিল যে এওঁৰ নিযুক্তি ৰাকেশ পালৰ দিনত হৈছে গতিকে বেছিকৈ কথা বতৰা পাতি বিশেষ একো লাভ নহয় এওঁৰ পৰা ৰাইজৰ কাম বিশেষ নুলাব এনেকুৱা পৰিবেশ হৈছিল যে ইন্সপেক্টৰ অফ স্কুলছৰ মই মিটিং পাতো মিটিংত মই খুধু যে আপোনালোকে প্ৰত্যেক কথাতে টকা লৈ কিয় তেতিয়া মোক কয় যে স্যাৰ 20 লাখ টকা দি চাকৰি লৈছো খুদত টকা আনিছো গতিকে টকা মাৰিব লাগে টকাটো ঘূৰাই দিব লাগে গতিকে টকা যদি নলও আমি কেনেকে খুদত টকা ঘূৰাই দিম এইটো আছিল অসমৰ পৰিবেশ আৰু আমাৰ সৰকাৰি কৰ্মচাৰীসকলক আপোনালোকে যেতিয়া কেতিয়াবা অফিচত যায় দুই এজন অফিচাৰৰ ওপৰত কৰ্মচাৰীৰ ওপৰত যেতিয়া আপোনালোকৰ খং উঠে কথাই টকা খুজে আপোনালোকে মাত্ৰ গুগল কৰিব তেওঁৰ নিযুক্তি কোন চনত হৈছিল বাকি আৰু একো উত্তৰ নালাগে নিযুক্তিৰ বছৰটোৱে গুটেই প্ৰশ্নৰ উত্তৰ আমাৰ সন্মুখলৈ আহি পৰিব বেলেগ আৰু একোৱে কৰিব নালাগে এনেকুৱা এটা অসমৰ পৰিবেশ আছিল যেতিয়া এপিএসসিৰ ৰিজাল্ট দিয়ে তেতিয়া ৰাতিপুৱাৰ পৰা গধূলিলৈকে টিভিত বহি লৈ মানুহে হিচাপ দিয়ে অমুক মন্ত্ৰীৰ খুলখালিয়েক অমুক এমএলএৰ ঘৈণীয়েক অমুক মন্ত্ৰীৰ ভতিজাক অমুকজন বিষয়াৰ খুলখালিয়েক এইবিলাক লিষ্ট ওলাইছিল এইটো আছিল অসমৰ বাস্তৱ আৰু এই নিৰ্মাণ কোনে কৰিছিল যেতিয়া আমাৰ অসমত কংগ্ৰেছ দলৰ চৰকাৰ আছিল চাকৰিৰ এখন বজাৰ খুলি অসমৰ নৱপ্ৰজন্মক ধ্বংস আৰু হত্যাৰ ফালে লৈ গৈছিল মই বহু সময়ত কওঁ ড্ৰাগছ খুৱাই মানুহক ধ্বংস কৰিব নালাগে মদ খুৱাই ধ্বংস কৰিব নালাগে উচ্চ শিক্ষিত কৰি যদি সৰকাৰি চাকৰি টকা দি লব লাগে তাতকৈ আৰু অন্যায় যুৱ সমাজৰ বাবে একোৱে হ'ব নোৱাৰে তাক মই বিশ্বাস কৰিছিল আৰু সেই কাৰণে আমি পৰিৱৰ্তনৰ কাৰণে কাম কৰিছিল আজি এপিএসসিৰ যেতিয়া ৰিজাল্ট দিয়ে তেতিয়া ৰিজাল্টৰ পিছত আমাক বেয়া পোৱা টিভিটো নিউজ কৰিবৰ বাবে বাধ্য হয় যে এইজন লৰা তৰকাৰী বেপাৰীৰ লৰা এইজন লৰা বিধৱা মহিলাৰ লৰা এইগৰাকী ছোৱালী বজাৰত দোকান পাতি সৰু বস্তু বিক্ৰী কৰা এগৰাকী মহিলাৰ সন্তান যি চাকৰি এদিন মন্ত্ৰী বিধায়কৰ লৰা ছোৱালীয়ে পাইছিল অফিচাৰৰ লৰা ছোৱালীয়ে পাইছিল আজি সেই চাকৰি যোৱা 3 বছৰত অসমৰ সাধাৰণ মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ লৰা ছোৱালীৰ বাবে আমি মুকলি কৰি দিব পাৰিলো আৰু এই হৈছে পৰিৱৰ্তিত অসম এইখনে হৈছে নতুন অসম এইখনে হৈছে বিকশিত অসম শ্ৰদ্ধাৰ ছাত্ৰ ছাত্ৰীসকল এই কথা আজি মই কিয় উল্লেখ কৰিছো আন্দোলনে আমাৰ জীৱন ধুনিয়া নকৰে কাৰোবাৰ পৰা 2 টকা চান্দা তুলি বিহু পাতি অনুষ্ঠান পাতি অসমীয়া জাতিটো কেতিয়াও আগুৱাই যাব নোৱাৰে অসমীয়া জাতি তেতিয়া আতৰি যাব অসমীয়া জাতি তেতিয়া উন্নতিৰ চৰম শিখৰত গৈ উপস্থিত হ'ব যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাক জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্ৰড হিচাপে আমি মানি লম তেতিয়াই আমাৰ অসমখনৰ পৰিৱৰ্তন হ'ব বহুতে বিশ্বাস কৰে যে আন্দোলন কৰি অসমৰ উন্নতি কৰিম পৃথিৱীত এনেকুৱা এটা জাতি নাই যিটো জাতিয়ে
আন্দোলন কৰি উন্নতি কৰিব পাৰিছে কিন্তু পৃথিৱীত বহুত জাতি আছে যিয়ে মাত্ৰ নিজৰ নতুন প্ৰজন্মক ছাত্ৰ ছাত্ৰীসকলক